স্পীড লিমিট 100 আৰু 80 আছে তাৰ তলত গেলি গাইজ খুন্দে মাৰবো এনেকুৱা ৰাস্তা তো ওয়েলকাম টু এক্সপ্ৰেছৱে গাইজ ভাল মুখস্থ morning guys, good morning from Delhi. এতকাই লাইক হ'ব পাৰি নেকি এইটো হেৰি হয় ইউটিউবৰ ভিডিঅ' হয় গতিকে গাইজ এতিয়া টাইম হৈছে 2:30 দুপৰীয়া আৰু এই মাত্ৰ আমি উঠিলোঁ মানে কেছটো কি জানে না ৰাতি কালি 4টা বজাত আহি পাইছোঁ মানে আমি একদম ভাল কভাৰ কৰিছি গাড়ী দি দিল্লী পাই গ'লোঁ ফাইনেলি এতিয়া আৰু ঘৰ পোৱা লাগছোঁ অলপ ঘৰ পোৱাব লাগছিছোঁ চকুৰ অৱস্থা ওঠৰ অৱস্থা মানে এইবিলাক ঠাণ্ডা জেগাত থাকি থাকি এতিয়া গৰম পাইছোঁ যি নহওক আজি আমি দিল্লীখন এক্সপ্ল'ৰ কৰিম লগতে আপোনালোকক এটা কথা কওঁ আজি হৈছে 15 আগষ্ট সকলোকে ৭৬তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আৰু ভাৰত মাতা কি জয় একবাৰ কওঁ ভাৰত মাতা কি জয় জোচে নাই মাতৰম দিল্লীৰ পৰা আমি যি নহওক আজি এক্সপ্ল'ৰ কৰিম গোটেই দিল্লীখন যোৱাবাৰ মই 15 আগষ্টত গাইজ দিল্লীতে আছিলোঁ ভিডিঅ' বনাব আহিছিলোঁ কিন্তু অকলে অহা নাছিলোঁ তই আহিছিলি কিন্তু বেমাৰৰ কাৰণে নোৱাৰিলোঁ গাইজ ভিডিঅ' বনাব কিন্তু এবাৰ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম গোটেইখিনি চাম আৰু অহাকালি যাই আছোঁ তাজমহল যি নহওক আমি ওলাই যাব লাগে আপোনালোকক ৰুমটো দেখাই আছোঁ আৰু আপোনাৰ ৰুমটো ভাল ৰুম পাইছোঁ হে এচি গোটাই আছে আপোনাৰ ৰুমটোৰ হেৰি কিমান জানে প্ৰাইচটো 900 টকা বহুত কম প্ৰাইচতে পাইছোঁ সেই ৰাতি যি 4টা বজাত আহি পেলাই পাইছোঁ সেইটো বহুত ডাঙৰ কথা গতিকে আজি ইয়াতে থাকিম বুলি ভাবিছোঁ আমি আজি 700 নহয় আজি 700 হ'ব আজি মানে 2 দিন থাকি দিম না আজি 700 হ'ব কালি 900 মুঠৰ এটা ৰুমতে থাকিম অলপ প্ৰাইচটো 200 টকা এটা কমাই দিছে গাইজ এচি বাপৰে গৰম লাগছিল এচিত থাকি ফেন চেন দিয়া নাই কিন্তু আমি এটা ওৰা কাপোৰ নাই গাইজ এখন আছে ওৰা কাপোৰ এখন উৰি আছোঁ জুতি জানো এখন কি হ'ব ডক্টৰ দেৰি নকৰোঁ আমি ওলাই যাব লাগে দিল্লী আজি 15 আগষ্টত উদযাপন কৰিম আমি চাই থাকক তো গাইজ এখন বিছনা বহুত ধুনীয়া হে ইমান দামী বিছনা হা এচি লাগি থাকক এইগিলা বঞ্চন নকৰোঁ বিল উঠুক 900 টকা লৈছি না কৈছোঁতো বাক আৰু এইটো বাথৰুম চাকছে দিয়ক হ'ব দিয়ক কি দেখুৱাম আৰু গাইজ ৰাতিৰ পৰা আকৌ খোৱা আছিলোঁ একদম ভোক লাগি আছে কি ক'ম এতিয়া টাইম প্ৰায় 4টা মানে হ'ল অলপ চাওমিন অৰ্ডাৰ দি কিনে আহিলোঁ এতিয়া খাই লওঁ ৰ'ব খাই লৈ কিনে ওলাই যাওঁ ঘুমাই আছোঁ দিয়ক দে আছে বেয়া গাইজ বৰষুণ আহিছে ৰ'ব প্ৰথমতে গৈ আছোঁ ইণ্ডিয়া গেট চাব 15 আগষ্টত ইণ্ডিয়া গেট কেনেকুৱা এটা ফিলিং কিবা এটা জেগা আহি পালোঁ টাইম হৈছে 6:20 সন্ধিয়াৰ পোহৰ আছে বহুত পোহৰ আছে মানে ইয়াত 8টা মানতে আন্ধাৰ হৈ বাপ্পা হাল্লা এতিয়া মেইন কথা হ'ল আমি অলপ পেট পূজাটো কৰিব লাগিল চাওমিন খাইছিলোঁ সেই সন্ধিয়াতে এতিয়া অলপ খাব লাগিল কিবা কি খাওঁ দেখি আছোঁ ৰ'ব যে এইটো দি দিলে কিবা আছে খাই চাব লাগিব কি দিছে জানেনে আমাৰ যি নিমকি থাকে নিমকিটো ভাঙি দিছি পিঁয়াজ দিছি তাৰপিছত ভাত দিছি ভাত মানে অলপ তাৰমানে পোলাও টাইপৰ ভাত আৰু ৰঙা কিবা এটা দিছি ৰাইজ মানে প্ৰথম খালোঁ না খানাটো ইমানো এটা খাচ লগা নাই মানে ফেলাই দিয়া বুলি ক'ব লাগিব ফেল দিলোঁ মানে আৰু যি মছলা আছে বাপৰে বাপ এনাই জণ্ডিছ হৈ আছে নৰি দিয়ক খাবা সেই আমি বেছি খাব নাই এইগিলা খাদ্য সেইকাৰণে মুখত লগা নাই মানে সোৱাদ পোৱা নাই যাম পানী চাচোন এই ইণ্ডিয়া গেট চাব আছিলোঁ মোৰ পিছফালে এইটো ইণ্ডিয়া গেট কিন্তু মানুহ চাকচোন আজি মানে 15 আগষ্ট না বন্ধ আছে চব চাব আছি এতিয়া যাই আছোঁ ৰ'ব অলপ দেখুৱাম আপোনালোকক বেক চাইডৰ পৰা ভিউটো বাপৰে বাপ মানুহ ইমান মানুহ হৈছে চাকচোন ইয়াতে আৰু ক'ব লগা একো হেৰি নাই বেক কেমেৰা এতিয়া আপোনালোকক দেখাইছোঁ আৰু আজি 15 আগষ্ট যিহেতু আৰু ভিতৰত যাব দিয়া নাই চ' এইখিনিৰ পৰাই দেখুৱালোঁ এতিয়া আৰু নেক্সট কিবা এটা ডেষ্টিনেশ্যন যাম দেখুৱাম চাই থাকক কবি কিবা বহুত মানুহ গৈছে 15 আগষ্টৰ কাৰণে বহুত মানুহ হৈছে উপায় নাই গাড়ী ৰখোৱাতে যাব নোৱাৰি যোৱাবাৰো আছিলোঁ ভিতৰত যাব নিদিলে এইবাৰো সেই একেই কণ্ডিশ্যন ধৰি দিয়ক
হে মানুহ ভগৱান লালকিল্লা যোৱাৰ ৰোড এইটো আছিল এতিয়া সন্ধিয়া হোৱাৰ কাৰণে বন্ধ হৈছে উপায় নাই ৰাষ্ট্ৰপতি ভৱন এইটো গাইজ ঘূৰি ঘূৰি আহিলোঁ বহুত গৰম লাগিছে কি ক'ম মানে ইয়াৰ যিটো হাৱা না বতাহটো ইমান বেছি শুকান মানে আৰু ইমান পলিউশ্যন কি ক'ম আপোনালোকে যোনে আছে মানে ইয়াত দিল্লীত থাকি পাইছে গম পাব মই মানে একদিনে থাকিব নোৱাৰোঁ একদম বেয়া পাওঁ দিল্লী কাৰণে বিশ্বাস কৰক মানে আৰু পানীৰ সোৱাদ নাই একদম কিবা বেলেগ বেলেগ লাগে আৰু ৰাস্তাত ইমান ধূল মানে জেগাকেইটা ভাল চাফাই কিন্তু হেৰি পলিউশ্যন বহুত বাপৰে মানে হেৰি গুণ ল'ব নোৱাৰি মানে কিবা নহয় কিবা একদম একদম বেয়া লাগি যায় গাইছ সেইকাৰণে লাচ্ছি এটা লৈছোঁ আৰু এটা দৈ এটা লৈছোঁ দৈটো খাই আছোঁ কাৰণ ইয়াত এনেকুৱা বস্তুৱে খাব লাগিব আমি টাইম হৈছে প্ৰায় এটা মানে কি ক'ম মানে আমি ঘূৰিব গ'লোঁ জেগা বহুখিনি লালকিল্লা গ'লোঁ কুতুব মিনাৰ গ'লোঁ গোটাই বন্ধ আছে মানে কেছটো কি চাইছোন কেনেই জঘন্য চলি ইমান এটা ধেৎ চাৰা কুতুব মিনাৰ মানে বন্ধ আছে সন্ধিয়া হোৱাৰ পিছত বন্ধ হৈ যায় আমি 8টামানত যাই পালোঁ নেকি তাৰপিছত আছিল লালকিল্লা আছে 17 তাৰিখ গাড়ী বন্ধ আছে 17 তাৰিখ গাড়ী গতিকে যি নহওক বাৰু এইবোৰ বাদ দিয়ক এতিয়া শুব লাগে অহাকালি ৰাতিপুৱা লগ পাম অহাকালি আমাৰ টাৰ্গেট আছে তাজমহল আপোনালোকক তাজমহল দেখুৱামেই গাইজ যি নহওক মোৰো এটা সপোন পূৰণ হ'ব তাজমহলটো চাব লাগে গতিকে লগ পাম এতিয়া ৰাতি হৈছে ঘুমব লাগে গাইজ ইডিটগিলা কৰিব আছে শুদ্ধ ভিডিঅ' দাম লাগি আছে চাই থাকক শুভৰাত্ৰি ৰাতিপুৱা লগ পাম জয়া অসম লাষ্টত আছে তথাপিও কৈছোঁ দেই জয়া অসম বন্দে মাতৰম আজি 15 আগষ্ট দিল্লীত পালন কৰিলোঁ গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ফ্ৰম দ্বাৰকা কেনে হাল্লা কৰিছোঁ ইয়েছ এটা কথা কওঁ দিল্লীতে আছোঁ বৰ্তমান আজি আমি যাম তাজমহল চাবা তাজমহল চাই কিনে আমি আজি থাকিম হেৰি কানপুৰত থাকিম ৰাতি কানপুৰ ইয়াৰ পৰা আছে প্ৰায় 500 কিলোমিটাৰ 510 মান হ'ব আৰু ইয়াৰ পৰা তাজমহল আছে প্ৰায় 250 কিলোমিটাৰ গতিকে যি নহওক পানী খাব পৰা নাই দিল্লীত পানীগিলা আনা আছে কিনি মানে কি হয় সদ নাপাওঁ কিবা সদটো বেলেগ বেলেগ পাওঁ আৰু ৰাতি ঘুমত দেৰি হৈছে কি ক'ম 3টামান বাজছে সি যি ফাল্টুমি কৰিছে মোক মানে টোপনিয়ে ভেদিয়ে না ফাল্টুমি কৰি আছে আৰু এতিয়া টাইম হৈছে আপোনাৰ 11টা বাজে 10:30 হ'ল 11টাত আমাৰ চেকআউট আছে গাইজ গতিকে আমি দেৰি নকৰোঁ সি হাগবা গৈছি সদায়ৰ দৰে ইমান দেৰি কৰে সি বা নাই চাউণ্ড নাই বহুত গৰম লাগছে আমি যাব লাগে এই কলৰ বেপাৰী এটা আছে কলটো খাই লওঁ আমাৰ এই গাড়ী বান্ধি আছে জানে তো দিল্লীত কি গৰম উপায় নাই আমি যাব লাগে লখৰা আশা আছে গাইজ কি বুলি ভাবো আপোনালোকক করবো না বেটে कौन से वहाँ के हो आप राज्य के आसाम का हाँ कुल्फी अलग खा लो गाड़ी गाइस नालके पैसा আছে নালকে দেনা খাই দিয়ে চিনাকি হয় মোৰ এতিয়া গাইস অলপ গাড়ীখনত পাম দিলো ৰ'ব মানে গাড়ী টেকেৰি এটা প্ৰব্লেম দিয়া নাই ঠিক পাম পুরো চিকে গাড়ীৰ ওপৰত কি কবি গাড়ীখনৰ ওপৰত মই কি অন্তর মইতো নাজনো ইমান বাৰু গাড়ীৰ ওপৰত তথাপিও আমাক সার্ভিস তো গাড়ি সব চিকে এটা প্ৰব্লেম দিয়া নাই আমাক গাড়ীতে গেলি ইমান দূৰ আমি ঘৰ পামেই আৰু বেছি নাই एक्सप्रेस 200 তোর বি গাইস কম রিকমেন্ড করবে পারি ফুল একদম টেনশন নাই একদম ভাবু আমার বারা আমি 2 নম্বর एक्सप्रेस 200 তোর বিলে তোর বিলে হইছে এটা কোর বিয়া না নাই কোর বিয়া আনিছে তোমার নিকু ভাই আর আমি 7 নম্বর কমপ্লিট হবই গাইস যাই কিনে ঘৰত ভালকৈ আমি রিভিউটো দি দিম না কি কয় বৰষুণ আছে গাইস কথা আপোনালোকক কৈ নাছিলোঁ যোৱাকালি ৰাতি মানে মৃগাংক হাতৰে এটা দাইদেক এটা তাতে আমি খানা খালোঁ ঘৰক আজি 12 দিনো মুৰিত একদম অসমীয়া থালি এটা খাইছোঁ ভাল লাগিল ৰাতিপুৱাও খাইছোঁ বতাহ চাচোন এতিয়া মেইন কথা হ'ল আমাক চিনাকি মানুহ লাগে মানে চিনাকি মানুহ তাতে আমাৰ অসমীয়া থালিটো খাব পাৰিলে ভাল লাগে কেহান কৈছে আটা গাবছে আৰু কম এক বেমাৰ আমাক চিনাকি মানুহ লাগে আটা গাবছে আমাক চিনাকি মানুহ লাগে মানে আমাৰ মই নহয় দে মই নহয় মই যাওঁ তই নাচা কে মই নহয় দে ট্ৰেইন লৈ যা গাইজ আমাক কিন্তু অসমীয়া চিনাকি মানুহ বাহিৰত লাগে অতি সোনকালে
ৱেলকাম টু ইউপি ফাইনেলি উত্তৰ প্ৰদেশত আমি এণ্টাৰ কৰিলোঁ আৰু ইয়াৰ পৰা আছে প্ৰায় আৰু 90 কিলোমিটাৰমান আছে তাজমহললৈ আৰু ইয়াৰ পৰা ভোক লাগছি গাইজ ভোক লাগছি তোৰ লাগছি এটি কবি বস্তু আছে মোৰ লগত কলগেট এটা আছে দেই গাইজ দাঁত ঘোৱা কলগেট এটা আছে লগত খাব পাৰবি মিঠা লাগে তো কলগেট কলগেট খাব দিম দেই কবি ভোক লাগলে কবি দেই ভাই ভুল নকৰবি কিন্তু পাৱাৰ বেংক কথা নাই এগিলা চাৰ্জ আহি যাব কবাৰ পাই সূৰ্যৰ ৰশ্মিত পাই গাইজ বৰষুণ মাৰছি বহুত মানে কি কম কি গালি বেচছি মই এগিলা মিঠা বস্তু খুৱাই মই মানে বেয়া বস্তু খাব নাই এগিলা ইমান মিঠাই খাব লৈছোঁ মিঠাই মানে এইটো কিবা 5 টকাৰ এনেকুৱা এটা খালোঁ আৰু এটা খাওঁ বৰষুণ মাৰছি সেইকাৰণে এটা কিনো চাপৰা খান সোমাইছোঁ দিয়ক ৱেলকাম টু মথুৰা ইয়াৰ পৰা আছে প্ৰায় আৰু 40 কিলোমিটাৰ টু তাজমহল গাইজ বতৰটো বহুত ঠাণ্ডা আছে আৰু এটা বস্তু ভাল লাগে ৰাস্তাত আহি থাকোঁতে ৰেচ চলে কেতিয়াবা চেংৰা চলি পাৰি মজা ৰেচ চলে এইমাত্ৰ এখন ৰেচ গেল আৰু ক'তবাৰ অলপ চলটো নাজানো আৰু গাইজ আমি এতিয়া গেলি ৰাইডত 3টা ৰেচ পালোঁ ন 3টা ৰেচ চলি থাকোঁ এতিয়া গেলি এপা ৰেচ গেলি কিমানখন চলি থাক ৰেচ চলি মাজে মাজে ৰেচ চলে গাইজ ভাল লাগে ফাইনেলি আহি পালোঁ আপোনাৰ আগ্ৰা আৰু গাড়ীখন পাৰ্কিং কৰিলোঁ ইয়াত আৰু আমাক অনলাইনতো টিকেট এটা কাটি দি আছে টিকেটটো প্ৰাইচ হৈছে আপোনাৰ 50 টকা ইহঁতে ক'ৰবাত 20 টকামানকৈ বেছিকৈ ল'ব লওক বাৰু 20 টকা এটা বেছিকৈ লওক আৰু গাড়ী পাৰ্কিঙত ল'ব 100 টকা লাগেজ চাগেজ গোটেইখিনি থ'ম আমি বেগ চেগ গোটেইখিনি গতিকে আমি ভিতৰত সোমাই যাব লাগে এতিয়া আৰু প্ৰায় অলপ প্ৰায় 1 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব গাইজ চাই থাকক গাইজ জালমুড়ি অলপ খাই লওঁ ৰ'ব তাজমহলত যোৱাৰ আগে আগে আমি জালমুড়ি চালমুড়ি খাই ফাইনেলি ওলাই আহিলোঁ এটা কথা কওঁ গাইজ আপোনালোকক এই মানে আহিব ইচ্ছা যায় দিয়কচোন আমি আহোঁ দূৰৰ পৰাই ধৰক তাজমহলক বহুত ডাঙৰ ডাঙৰ বিলাক মন্দিৰ মছজিদ এনেকুৱা বস্তু বহুত চাব লগা জেগাত আহোঁ আমি চাবা কিন্তু হ'লে মোৰ একদম ইচ্ছা নহয় আছে এতিয়া কাৰণ কি জানে না এই ৰাস্তাই আপোনালোকৰতো লাইভ প্ৰুফ দেখি দিলোঁ মই আপোনালোকক তাৰমানে কি ক'ম প্ৰেছাৰ কৰি বস্তু দিবা খোজে বাপৰে গাড়ীখন ৰাখাৰ পাই যি কোনে কিমান যে টিকেট দিয়ে সহজতে টিকেট কাটি দিয়ে বাপৰে চব পাগলা গিলা লাগে ফাইনেলি আহি পালোঁ তাজমহল মানে ভিতৰত আছে এইটো গেট বুলিয়ে ক'ব লাগিব ইয়াৰ ভিতৰত সোমাই যাব লাগিব চেকিং বাগেৰা সেই কমপ্লিট হৈ গ'ল গাইজ একো নাই চেকিং কৰিব লাগে একো নাই আৰু কিবা জেকেট টেকত চেকিং কৰিছি গুণ্ডা আনলো না তাজমহল কি কৈছে মই গুণ্ডা আন দেখি গাইছে হয়নে নহয় আপোনালোকে কমেণ্ট কৰক বাকী হেণ্ডচাম আন দেখি গুণ্ডা আন দেখা বাকী ইয়াতে শিখৰ আনবে নাদে মইতো নাখাওঁৱে একদম বাৰু হয় না ভাল ভাল চলি আমি গম পাই ৰাইজে জানে সেইবিলাক হয়নে গাইজ আৰু আপোনালোকক এটা কথা কওঁ গাইজ এটা নেট কাম নকৰে মই এখন ফটো পঠাই আছোঁ ফটোখন যায় নাই কি অনলি এয়াৰটেল আমাৰ মানে জিঅ' মানে গাইজ তাজমহল বন্ধ কৰিব এতিয়া গেটটো চাব দিছ ইজ গেট গাইজ সোমাই যাওঁ ফাইনেলি চাব নেকি ফাইনেলি গাইজ তাজমহল পাই গ'লোঁ আৰু কি ধুনীয়া গাইজ জীৱনত সৰুৰ পৰা জানা হোৱাৰ পৰা এটা ইচ্ছা আছিল তাজমহল অহাৰ আৰু ফাইনেলি আজি হ'ল এটা সপোন আৰু এটা পূৰণ হৈ গ'ল না কি হাল্লা কৰিম কিন্তু মইতো হাল্লা কৰিম গাইজ দেই ধুনীয়াটো দেওঁ নেকি চাকচোন ধুনীয়া আছে দিয়ক না আমিও বনব লাগব সেইগিলা বনবি না আপোনালোকে একবাৰ পৰিৱেশটো চাওক মোক চাব নালাগে মোক ইগনোৰ কৰক পৰিৱেশটো চাওক বাকী এটা বস্তু মই মিছ কৰিছোঁ চশমাযোৰ মিছ কৰিছোঁ কতো ভাল নহয় ইয়াতে চশমা নদী আৰু ইমান কলা হৈ গৈছোঁ মই এপা তো আগৰ পৰা বগা নেকি আমিতো অলপ চালিয়া না অলপ ছাল আছে আমাৰ গাইজ আপোনালোকক দেখি আছোঁ ভাল শ্বট কেইটামান দেখি আছোঁ এটা কথা ক'ব লগা একো নাই
গাইজ ফৰেনিয়াৰ আছে কথা পাতো নেকি অলপ এই বা কথা নাথাকে অলপ মই পাতিব পাৰোঁ মই যাওঁ নেকি অলপ কিবা পাতি অলপ কিবা অলপ সুধি দিওঁ দেই পাৰিম তো গাইজ আপোনালোকক কি ক'ম তাজমহলৰ বিষয়ে চবেইতো জানেই তথাপিও এটা কথা কওঁ তাজমহল দিল্লীত নহয় দিয়ক তাজমহল আগ্ৰাত ইউ পি পৰে বাকী তাজমহল বনছিল বুলি কৈছিল তই ইমানেই যদি জানা তই ভালকৈ ডিটেইলত ক'ব লাগে না আকৌ একদম কওঁ তাজমহল বনছিল মিস্ত্ৰী পইচা দিছিল চাহজাহানে পইচা মানে কিবা দিছিল আৰু যেতিয়া আৰু কাক গেলে বনছিল মমতাজত গেলে বনবিনে তই কাৰোবাৰ কাৰণে আৰু ভৱিষ্যতে মই বেকাৰৰ কাৰণে নবনো তই বনবা পাৰা কি কৰিলে সি পাগলা চালা আৰু এটা তাজমহলৰ এটা হেৰি আছে লেখনি আছে তাজমহলটো যোনী বনছিল মানে তাৰ বোলে হাতখন কাটি দিছিল ৰাস্তাই কইনা মিস্ত্ৰী অঁ হয় নেকি অলপ গম পাওঁ কিন্তু সিমান এটা ডিটেইলছত নাজানো কথা নাপা সি গম পাই বোলে তই কেনেকৈ জানা মই কিতাপ পঢ়ো না আমি বাপৰে কম বোধাই আমি কবি হয় অথৰ বুলি আমাৰ আহি যায় ফেচবুকত কিবা কবি আৰু ক'ব লগা আছে নেকি মোবাইল ভাঙিম মই জানে গাইছে ই বহুত জানা দেখো দেই আপোনালোকে এটা কথা জানেনে তাজমহল কিমান চনত বনছিল সেইটো কোনে নাজানে টানাটানি কৰিছে চবেই জানে তই নিজে নকাকে কচোন তই শান্ত বাপৰে ইমান জানে 1632 চন ইমান ডাঙৰ খবৰ এটা যে তই যে দিলি বাপৰে বাপ গাইজ নেটত চাই কিনে ডাইৰেক্ট কৈ দিছে আৰু কি ক গুগলত মাৰছি ডাইৰেক্ট এনেতো নাজানে একো পাগলা চালা কি বম খুটাবে দে আর আচ্ছা বনছি দে এতিয়া টাইম হৈছে 6:30 আৰু আমাৰ আজি টাৰ্গেট আছে কানপুৰ ইয়াৰ পৰা কানপুৰ আছে প্ৰায় 300 কিলোমিটাৰ আছে গতিকে আমি দেৰি নকৰোঁ যাওঁ কিন্তু তাৰে আগতে এটা কথা কৈ লওঁ এই পা তাজমহল কিয় বনছিল কৈছোন মোগল সম্ৰাট যিজন আমাৰ চাহজাহান তেওঁ পত্নীৰ চিৰযুগমীয়া মানে স্মৃতিৰ কাৰণে তাজমহলটো বনাইছিলে ভাল মুখস্থ বাচ্চা বাবা মুখস্থ নেকি চবেই জানে এইটো কথা ইমান যে জানা তাৰ বাবে ধন্যবাদ দিছোঁ আৰু গাইজ 1632 চনতে এই যিটো তাজমহল আছে চাহজাহানে মমতাজৰ স্মৃতিত বনাইছিল আৰু এইটো প্ৰেমৰ চিম্বল বুলি কোৱা হয় আৰু কিতাপত এটা মই পাইছোঁ কথা কিতাপত নহয় আপোনাৰ এই ভিডিঅ'বোৰতে পাইছোঁ তাজমহল যোনে বনাইছিল মানে তাক এটা লাষ্টত দণ্ড এটা দিছিল সেইটো আছিল তাক মৃত্যুদণ্ড দিছিল নাজানো এইটো কিমান সঁচা কিমান মিছা আৰু তাজমহলটো আছে পৃথিৱীৰ একদম 7টা একদম যে চাব লগা বস্তু আছে তাজমহলটোৱে তাতে আছে 7টাৰ ভিতৰত আছে আৰু এই বস্তুটো ৰিল বনাওঁ কেৱল মই কিবা এটা কথা কৈ আছোঁ আৰু মানে 1983 চনত এই বস্তুটো ঘোষণা কৰা হৈছিল যে 7টা চাব লগা বস্তুৰ ভিতৰত তাজমহলটো আছে এই বস্তুটো একদম 1983 চনত হৈছিল এতিয়া ৰিল বনবি না গাইজ এইটো এটা গেট চাক চাৰিওফালে গেট আছে গাইজ তাজমহলটো ইমান বেছি ডাঙৰ যে চাৰিওফালৰ পৰা সমান এইফালৰ পৰাও গেট এনেই পায় সেইফালৰ পৰাও গেট এনেই পায় মানে একে দেখি চাৰিওফালৰ পৰা কি ক'ম নোৱাৰে 7টা মানৰ পৰা সন্ধিয়া একদম 7টাত বন্ধ কৰে তাজমহল আৰু এতিয়া আন্ধাৰ হ'ল আমি যাব লাগে দেৰি নকৰোঁ বহুত দূৰ আছে দক চাই থাকক ফাইনেলি আমি পাই গ'লোঁ আগ্ৰা টু লক্ষ্ণৌ এক্সপ্ৰেছৱে এইটো এটা সপোন আছিল জীৱনত যে এক্সপ্ৰেছৱেদি কোনোবা দিনা যাম আৰু আজি আমাৰ ফাইনেলি আমাৰ বাইকৰ টোল কাটিছে 85 টকা 85 টকা কাটিছে সেইটো হৈছে টোল গেট আমাৰ এটা সপোন আমাৰ যিমানখিনি আৰু আমি সপোন পূৰণ হৈছে বাকী আৰু কি ক'ম এই ৰাস্তাটোত মানে আপোনালোকক এটা কথা কওঁ ইমান বেছি চিধা আৰু ইয়াত স্পীড লিমিট 100 আৰু 80 আছে তাৰ তলত গেলি গাইজ খুন্দেই মাৰিব এনেকুৱা ৰাস্তা তো ৱেলকাম টু এক্সপ্ৰেছৱে গাইজ ৱেলকাম টু এক্সপ্ৰেছৱে জয় আই অসম মাতা কি এতিয়া টাইম হৈছে 9:11 আৰু আমি ফাইনেলি কি বুলি কয় এক্সপ্ৰেছৱেটো পাৰ কৰি দিলোঁ প্ৰায় 100 কিলোমিটাৰমান আহিলোঁ কিন্তু ইয়াৰ পৰা আমাৰ ৰুটটো চেঞ্জ হৈ যায় যিহেতু আমি কানপুৰ গৈ আছোঁ লক্ষ্ণৌ নাযাওঁ আৰু এতিয়া অলপ স্পীড লিমিটটো কমি যাব গাইজ কি ধুনীয়া লাগিছিল ন কৈছোন একবাৰ হেৰিটো কওক এক্সপিৰিয়েঞ্চটো কওক এক্সপিৰিয়েঞ্চ লগা আৰু কি ক'ম ব্ৰেক নাম্বাৰকে আহি আছোঁ পূৰা মানে এটা কথা কি জানেনে আমি 100ত আহি আছোঁ এনেকুৱা লাগছি নৰ্মেল আহি আছোঁ আৰু আমাকে অভাৰটেক কৰে সেই গাইজ পাগলা চব গোটাই আৰু এতিয়া অটো চটো নাই ইয়াতে অকল এই দামী গাড়ীবিলাক কি ক'ম বাইকো আমি নেকি বাইক দেখা মতে আমি এনেকুৱা লাগিছে গাইজ আল্টিমেট আৰু তাতে মানে ভিডিঅ' বনোৱা পৰিৱেশ নাই দুটামান মই শ্বট লৈছোঁ 100ত যোৱা আমি 110ত যাই আছোঁ হা কচম গুলি লাগছি একদম গুলি থকা নাই
এতিয়া চাহ অলপ খাওঁ মানে গাইজ আহি এনেকুৱা ঘূৰি লাগিছে ধৰক 10-15-20 ছেকেণ্ডৰ ভিতৰত আমি 1 কিলোমিটাৰমান ক্ৰছ কৰি দিওঁ আল্টিমেট কি ক'ম এনেকুৱা এক্সপিৰিয়েঞ্চ এটা আৰু ল'ব ইচ্ছা যায় কিন্তু ৰাইডাৰ কেনে? এইবাৰ নহ'ব ৰাইডাৰ কেনে? ৰাইডাৰ ভাল বাপৰে বাপ কি গাড়ী চলাইছি গাইজ ব্ৰেক চেক লেখা নাই একদম মাৰ বেয়া ABC হাফ গাইজ